নমস্কাৰ হেয়াজ কালেকশ্যনৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছো। যোৱাটো সানডেত আপোনালোকৰ কাৰণে ভিডিঅ' আগবঢ়াব নোৱাৰিলো ঘৰুৱা ব্যস্ততাৰ কাৰণে, সেয়েহে আজি আপোনালোকৰ মাজলৈ লৈ আহিছো ভিডিঅ' আৰু আজি লৈ আহিছো আপোনালোকৰ কাৰণে ধুনীয়া ধুনীয়া মাটিশালৰ কালেকশ্যন। আৰু ইয়াৰ লগতে কওঁ আমাৰ দোকানখন হৈছে ধেমাজি বৰদলনিত। আমাৰ দোকানখনৰ নাম হৈছে হিয়াজ কালেকশ্যন আৰু আপোনালোকে আহিব সুন্দৰকৈ চাই কাপোৰসমূহ আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। লগতে যিসকলে আহিবলৈ অসুবিধা তেওঁলোকে অনলাইনত আমাৰ পৰা পাৰচেজ কৰিব পাৰিব, অৰ্থাৎ কাপোৰযোৰ আমাৰ পৰা ক্ৰয় কৰিব পাৰিব বা ল'ব পাৰিব। আৰু অনলাইনত ল'বলৈ হ'লে আমাৰ স্ক্ৰীনত দিয়া নাম্বাৰ 7637912483 এই নাম্বাৰটোৰ লগত আপোনালোকে যোগাযোগ কৰিব, ফোন কৰিব অথবা আপোনালোকে হোৱাটছআপত যোগাযোগ কৰিব পাৰিব অথবা আপোনালোকে ডাইৰেক্ট মেছেজো কৰিব পাৰিব। আৰু ইয়াৰ লগতে কওঁ আমাৰ ইউটিউব চেনেল হিয়াজ কালেকশ্যনে 10,000 ছাবস্ক্ৰাইবাৰ অতিক্ৰম কৰিছে, অৰ্থাৎ আমাৰ 10,000 ফ'ল' কৰিছে আৰু 10,000 মানুহে আমাৰ ভিডিঅ' পাই থাকিব যদি তেওঁলোকে নটিফিকেশ্যন অন কৰি থৈছে। আৰু আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ জনাইছো আমাক ইমানখিনি মৰম চেনেহ দি যোৱাৰ কাৰণে, আৰু আগলৈও যাতে আপোনালোকৰ মৰম এনেদৰে অক্ষুণ্ণ থাকে তাৰে কামনা কৰিম। লগতে আশীৰ্বাদ কৰিব যাতে আমি এনেদৰে সদায় আপোনালোকক ধুনীয়া ধুনীয়া কাপোৰ দেখাই যাব পাৰোঁ, লগতে আমি এটা সুস্থ শৰীৰ লৈ আগবাঢ়ি যাব পাৰোঁ। গতিকে আপোনালোক সকলোৱে আশীৰ্বাদ জনাব। এগৰাকী অসমীয়া বোৱাৰী হিচাপে ব্যৱসায় ক্ষেত্ৰখনত খোজ পেলাইছোঁ, আপোনালোকৰ মাজলৈ ধুনীয়া ধুনীয়া কাপোৰ লৈ আহিছোঁ। আৰু আপোনালোকে যদি এনেদৰে আমাক মৰম চেনেহ দি যায় তেতিয়াহ'লে আমি অনাগত দিনতো আগুৱাই যাবলৈ সক্ষম হ'ম। গতিকে সকলোৱে যাতে আমাক মৰম আশীৰ্বাদ দি যায়। আৰু যি কথা কৈ নাথাকোঁ ভিডিঅ' আৰম্ভ কৰিম। আৰু আজি ভিডিঅ' প্ৰথমে দেখুৱাম ধুলাই পাটৰ গামোচা। ধুলাই পাটৰ গামোচা বহুত দিন দেখুওৱা নাছিলোঁ আৰু ধুলাই পাটৰ গামোচা বিচাৰি মেছেজ কৰিছিলে বহুতে মোক, আৰু বহুত দিন মই দেখাব পৰা নাছিলোঁ ধুলাই পাটৰ গামোচা। চাওক আজি দেখাইছোঁ আপোনালোকৰ মাজলৈ নতুন নতুন ষ্টক আহিছে। আৰু এইবিলাক ধুলাই পাটৰ গামোচা আপোনালোকে যিকোনো সামাজিক অনুষ্ঠানত ধুনীয়াকৈ ল'ব পাৰে। লগতে যিসকলে দৰাক দিব বিচাৰে দৰাকো দিওঁ বুলিলে তেওঁলোকে এই গামোচাখন সুন্দৰকৈ দিব পাৰিব। আৰু এই গামোচাখন আমাৰ ওচৰত একেবাৰে কম দাম, মাত্ৰ 800 ৰুপিছত ল'ব পাৰিব। যদি আপোনালোকে মাৰ্কেটত এনেকুৱা এখন গামোচা বিচাৰিবলৈ যায় তেতিয়াহ'লে আপোনালোকে এইখন গামোচা 1000-1200 তলত কেতিয়াও কিনিব নোৱাৰে। লগতে এই গামোচাখন সকলো ঠাইতে উপলব্ধ নহয়। আৰু এইখন সম্পূৰ্ণ মাটিশালৰ গামোচা, মাটিশালত বোৱা হৈছে। আৰু এই গামোচাখনৰ এটা চাইডে এনেকৈ ফুল কৰি দিয়া হৈছে আৰু আনটা চাইডে এনেকৈ আঁচু কৰি দিয়া হৈছে, কাৰণ দুইটা চাইডে ফুল থকা গামোচা সকলো ঠাইতে প্ৰচলিত নহয়। আৰু আমাৰ এইফালেও প্ৰায় এটা ফুলৰ গামোচা লোৱাই দেখা যায়, আৰু দুইটা ফুলৰ গামোচা সকলোৱে নিবিচাৰে, সকলোৱে ভাল নাপায়। গতিকে যিসকলে যেনেকৈ ভাল পায় তেনেকৈ ল'ব পাৰিব। আমাৰ ওচৰত দুইটা চাইডে ফুল থকা গামোচাও পাব আৰু এটা চাইডে ফুল থকা গামোচাও পাব, আৰু সকলোৰে প্ৰাইচবিলাক একে। আৰু এইখন চাওক মাজত এনেকৈ বুটা কৰি দিয়া হৈছে, দীঘল পকোৱা বুটা আৰু বানীত ধুলাই পাত বোৱা হৈছে। খুব ধুনীয়া হয় এইবিলাক গামোচা, যিমান ধুৱে সিমানে ধুনীয়া, কোমল হৈ যায় আৰু ল'বলৈও খুব ধুনীয়া। ভাল লাগিলে মাত্ৰ 800 ৰুপিছত আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। ইয়াৰে ফুলৰ ডিজাইন কেইটা মই দেখাই দিম আপোনালোকক। এইটো এটা ফুলৰ ডিজাইন দেখাই দিলোঁ প্ৰথমে, আৰু এইটো এটা আছে ফুলৰ ডিজাইন, খুব ধুনীয়া এটা ফুলৰ ডিজাইন। চাওক সকলোখিনি আমাৰ অসমীয়াৰ সকলোখিনি কৃষ্টি সংস্কৃতিৰ বস্তু ইয়াত দেখুওৱা হৈছে। চাওকচোন জাপি, ঢোল, পেঁপা, জোনবিৰি, থুৰীয়া, কিমান ধুনীয়াকৈ এনেকৈ মাদলি বনায়ো দিয়া হৈছে। খুব ধুনীয়া হয়। যিসকলে এনেকুৱা ডিজাইনৰ ভাল পায় তেওঁলোকে এনেকুৱা সংগ্ৰহ কৰিব পাৰিব। অনলি 800 ৰুপিজ, 800 টকাত ল'ব পাৰিব। আৰু এটা আছে লতা ফুল, লতা ডিজাইনৰ ফুল, খুব ধুনীয়া হয় এই ফুলটো। আৰু এই ফুলটো বহুতে বিচাৰি থাকে আৰু এতিয়া ষ্টক আহিছে নতুনকৈ, আপোনালোকে ল'ব পাৰিব। ভাল লাগিলে অনলি 800 ৰুপিজ, 800 টকাত আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। আৰু এই গামোচাখনৰ মাজত বুটাকেইটা চাওকচোন কিমান ধুনীয়াকৈ কৰা হৈছে। চাওক খুব ধুনীয়াকৈ কৰা হৈছে, আৰু আনটো চাইডে এনেকৈ আঁচু কৰি দিয়া হৈছে। এইবিলাক হৈছে ধুলাই পাটৰ মাটিশালত বোৱা গামোচা। আৰু এইটো এটা আছে ফুলৰ ডিজাইন। চাওক এইটো, যিসকলে এইটো ফুলৰ ডিজাইন ভাল পায় তেওঁলোকে ল'ব পাৰে। আৰু এইখন আপোনালোকে গিফ্ট কৰিব পাৰিব। যিসকল আপোনালোকৰ বয়োজ্যেষ্ঠ মানুহ তেওঁলোকক আপোনালোকে এনেকুৱা এখন গামোচা যদি গিফ্ট কৰে, খুব ধুনীয়া এটা উপহাৰ গামোচা। আপোনালোকে এটা টি চাৰ্ট বা আপোনালোকে চাৰ্ট বা এটা জিন্স দিয়াতকৈ যদি এনেকুৱা এখন গামোচা আপোনালোকে গিফ্ট কৰে, কাৰণ এই গামোচাখন বহুত সন্মানীয় বস্তু, গতিকে খুব ভাল পাব তেওঁলোকে, আনন্দিত হ'ব। আৰু এনেকুৱা এখন গামোচা আপোনালোকে আমাৰ পৰা কিনি তেওঁলোকক গিফ্ট কৰিব পাৰিব।
ইয়াৰ পিছতে দেখাম পকোৱা সূতাৰ গামোচা। যিহেতু পকোৱা সূতাৰ গামোচাও আমাৰ বহুতে বিচাৰি থাকে। পকোৱা সূতাৰ গামোচা ষ্টক ৰাখিবলৈ একেবাৰে টান, ষ্টক শেষ হৈ যায়, সকলোৱে বহুত পিচেছ লৈ লয়। আৰু এইটো এটা আছে ফুলৰ ডিজাইন পকোৱা সূতাৰ গামোচা। পুনৰ দেখাই দিছোঁ ভিডিঅ'ত, আৰু পকোৱা সূতাৰ গামোচা মই দেখাই থাকোঁ। আৰু এইটো ওৱান চাইড ফুল হ'ব এইখন গামোচা, আৰু ভাল লাগিলে ল'ব পাৰিব। অনলি 200 ৰুপিজ, 200 টকাত আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। খুব ধুনীয়া আহল বহল হয়, আৰু এইবিলাক গামোচা আপোনালোকে গা টুকিবলৈ খুব ভাল পাব। আৰু এটা আছে ফুলৰ ডিজাইন, এইটো এটা আছে ফুলৰ ডিজাইন, অনলি 200। পকোৱা সূতাৰ গামোচা, দীঘে বানীয়ে পকোৱা সূতাৰ গামোচা, শালৰ গামোচা হয় এইবিলাক। এইটো এটা আছে ফুলৰ ডিজাইন, অনলি 200 ৰুপিছত ল'ব পাৰিব, 200 টকাত ল'ব পাৰিব। আৰু এইটো খুব ধুনীয়া পপুলাৰ ডিজাইন হয়। এইটো ডিজাইনৰ গামোচা কিমান দিছোঁ, আৰু খুবেই ধুনীয়া হয়, সকলোৱে ভালকৈ ৰিভিউ দিয়ে। এই গামোচাখন খুব ধুনীয়া, ভাল পায়, সেইকাৰণে বহুত ভাল লাগে আপোনালোকক এই গামোচাবিলাক দেখায় যে মোৰ বহুতেই ভাল লাগে। আৰু এখন আছে, এইটো এটা আছে ফুলৰ ডিজাইন, অকণমান নতুন ডিজাইনত আহিছে এইটো, আৰু ভাল লাগিলে ল'ব পাৰিব। অনলি 200 ৰুপিজ, 200 টকাত আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। তাৰপিছত দেখাম বথ চাইড গামোচা, মানে দুটা চাইডে ফুল থকা গামোচা, সেইটোও বিচাৰে বহুতে। আৰু এইখন গামোচা ভাল লাগিলে অনলি 250, 250 টকাত ল'ব পাৰিব। এইটো চাওক ফুলৰ ডিজাইন খুব ধুনীয়া হয়। আৰু এইখন গামোচা চাওক, এইটো চাইডেও ফুল এনেকৈ ফুল কৰি দিয়া হৈছে, আৰু আনটো চাইডেও এনেকৈ ফুল আছে। ভাল লাগিলে অনলি 250, 250 টকাত ল'ব পাৰিব। আছে ফুলৰ ডিজাইন, দেখিছে, এইটো আপোনালোকে ল'ব পাৰিব। ভাল লাগিলে অনলি 250, 250 টকাত আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। আৰু এটা আছে, এইটো খুব ধুনীয়া হয়। মই একেবাৰে ওচৰৰ পৰা দেখাই আছোঁ, কেমেৰাত চাওকচোন, বহুত ওচৰৰ পৰা দেখাই আছোঁ। চাওক কোৱালিটি আপোনালোকে চাব পাৰে, কিমান ধুনীয়াকৈ ফুল কৰি দিয়া হৈছে। আৰু আনটো চাইডে এনেকৈ ফুল আছে, আৰু এইটো চাইডেও এনেকৈ ফুল কৰি দিয়া হৈছে। অনলি 250 টকা, 250। তাৰপিছত বথ চাইড উইথ বুটা, চাওক এইটো আছে ফুলৰ ডিজাইন, মাজত বুটা কৰি দিয়া হৈছে। এইটো মাজত এনেকৈ বুটা আছে। এইখন গামোচা আপোনালোকে ভাল লাগিলে অনলি 300 ৰুপিছত ল'ব পাৰিব, 300 টকাত ল'ব পাৰিব। আৰু আনটো চাইডে এনেকৈ ফুল কৰা হৈছে, এইটো চাইডে ফুল কৰা হৈছে, আৰু মাজত এনেকৈ বুটা কৰি দিয়া হৈছে। খুব ধুনীয়া দীঘল বহল এইবিলাক গামোচাৰ চাইজ। আপোনালোকে অনলি 300 ৰুপিজ, 300 টকাত ল'ব পাৰিব। এইটো এটা আছে ফুলৰ ডিজাইন, ধৰিব পাৰিছেনে? এইবিলাক খুব ধুনীয়া হয় গামোচা এইবোৰ। আৰু আনটো চাইডে এনেকৈ ফুলেই কৰি দিয়া হৈছে, আৰু মাজত এনেকৈ বুটা কৰি দিয়া হৈছে। ইয়াৰ ডিজাইন কেইটা দেখাই দিছোঁ। এইটো এটা আছে ডিজাইন বথ চাইড গামোচা উইথ বুটা। এইটো এটা আচলৰ ডিজাইন এনেকুৱা হ'ব, আৰু মাজত বুটা কৰা আছে, খুব ধুনীয়া। আৰু আগত এনেকৈ দহি লগাই দিয়া হৈছে। আপোনালোকে পকোৱা দহি বাতি ল'ব পাৰিব এইবিলাক গামোচাত, নাইবা আপোনালোকে কাটি ল'বও পাৰিব। আৰু এখন আছে, এখন মাজত বুটা আছে এনেকৈ, আৰু আনটো চাইডেও ফুল কৰি দিয়া হৈছে। ভাল লাগিলে ল'ব পাৰিব। অনলি 300 ৰুপিজ, 300 টকাত আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। ইয়াৰ পিছতে দেখাম পিয়ৰ টচৰ চাদৰ। এইখন ৰেড পাৰীত হ'ব পিয়ৰ টচৰ চাদৰ। ইয়াৰ আগতো দেখাইছোঁ এইটো ডিজাইন, খুব সমাদৰ পাইছোঁ এই ডিজাইনটোৰ চাদৰ, আৰু এইখন আজি লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আৰু ভাল লাগিলে এই চাদৰখন আপোনালোকে অনলি 2700ত ল'ব পাৰিব, 2700 টকা ল'ব পাৰিব। খুব ধুনীয়া ব্লেক টচৰ চাদৰ হয়, আৰু মাজৰ বুটাবিলাক চাওক সৰুকৈ কৰা হৈছে, খুব ধুনীয়া, একদম মিহিকৈ কৰা হৈছে। আৰু এইবিলাক চাদৰ আপোনালোকে যিকোনো মেখেলাৰ লগতে পিন্ধিব পাৰে, আৰু সকলো ঠাইলৈকে পিন্ধিব পাৰে। সকলো ক্ষেত্ৰতে এইবিলাক চাদৰ সমানে প্ৰচলিত। আপোনালোকে যিকোনো জেগালৈকে যেনেকৈ পিন্ধি যাওঁ বুলি ভাবে তেনেকৈ পিন্ধি যাব পাৰে। এইবিলাক পিয়ৰ টচৰ চাদৰ, খুব ধুনীয়াকৈ বোৱা হৈছে, মাটিশালত বোৱা হয়। এইটো এটা ডিজাইন দেখাই দিলোঁ। আৰু এটা আছে, এইটো এটা আছে ডিজাইন, পাৰীটো হ'ব চকলেট কালাৰত হ'ব এইখন চাদৰৰ। আৰু চাওক আচলৰ ডিজাইনটো এনেকৈ কৰা হৈছে, খুব ধুনীয়া হয়, খুবেই ধুনীয়া এটা ডিজাইন হয়। আৰু মাজত চাওক বুটাখিনি অকণমান ডাঙৰকৈ কৰা হৈছে। ব্লেক টচৰ চাদৰ, ভাল লাগিলে অনলি 2700ত ল'ব পাৰিব, 2700 টকাত আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। আৰু এখন চাব, এখন ইয়াৰ আচলৰ ডিজাইনটো চাওক, এনেকৈ ৰেড আৰু মেৰুন কালাৰত কৰা হৈছে। পাৰীকেইটা খুব ধুনীয়া এনেকৈ মেৰুনতে কৰা হৈছে। আৰু ইয়াৰ মাজৰ বুটাখিনি চাব, এইখিনি ঘনকৈ কৰা হৈছে। ভাল লাগিলে অনলি 2700ত আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। তাৰপিছতে দেখাম পিয়ৰ নুনিৰ চাদৰ। এখন চাওক মুগা পাৰীত আছে এনেকৈ পিয়ৰ নুনিৰ চাদৰ। অকণমান বয়সীয়াল মানুহবিলাকে এনেকুৱা মুগা পাৰীৰ চাদৰ বিচৰা দেখা যায়। আৰু
যদি বয়সীয়াল মানুহে চাই আছে আমাৰ ভিডিঅ'টো তেওঁলোকে এখন চাদৰ আপোনালোকে নামঘৰ বা যিকোনো সামাজিক অনুষ্ঠানত খুব সুন্দৰকৈ পিন্ধি যাব পাৰে আচলৰ ডিজাইনটো দেখাই দিলোঁ আৰু মাজত এনেকৈ বুটা কৰি দিয়া হৈছে এইবিলাক এনেকৈ ঘন ঘনকৈ বুটা কৰি দিয়া হৈছে আৰু ভাল লাগিলে এই চাদৰখন আপোনালোকে আমাৰ পৰা অনলি 1600 1600 টকাত সংগ্ৰহ কৰিব পাৰিব তাৰপিছতে এইখন আছে গ্ৰীণত পাৰিটো গ্ৰীণ চাওক আচলৰ ডিজাইনটো এনেকৈ বিচনী ঘাইত কৰা হৈছে আৰু মাজৰ বুটাখিনি অকল গ্ৰীণতে কৰা হৈছে যিসকলে গ্ৰীণ পাৰি ভাল পায় তেওঁলোকে ল'ব পাৰে অনলি 1600 পিয়ৰ নুনিৰ চাদৰ আৰু পিয়ৰ নুনিৰ চাদৰত আপোনালোকে পকোৱা দহি বাতি ল'ব পাৰে বা আপোনালোকে কাটি চিলাই ল'বও পাৰে কিন্তু পকোৱা দহি বেছি ভাল হয় কাৰণ পিয়ৰ কাপোৰবিলাকত পকোৱা দহিহে মিলা দেখা যায় কাৰণ ৰিহাবিলাকত যেনেকৈ পকোৱা দহি বনায় আৰু তেনেকৈ এনেকুৱা পিয়ৰ কাপোৰবিলাক ধৰক আপোনাৰ পাটৰ কাপোৰ বা মুগা কাপোৰ বা আপোনালোকে এনেকুৱা যিকোনো পিয়ৰ চাদৰবিলাকত আপোনালোকে যদি পকোৱা দহি বাতে খুব ধুনীয়া মানে পিয়ৰ ফিলটো ল'ব পাৰিব তাৰপিছতে হোৱাইট পাৰীত আছে হোৱাইট পাৰীৰ এই চাদৰখন বহুতক দিছোঁ মই বিহুৰ আগৰ পৰা দেখাই আছোঁ এই চাদৰখন নতুনকৈ ওলাইছে নতুন ডিজাইন হয় আৰু নতুনকৈ বনাই আনিছোঁ নিজে ডিজাইন দি আৰু বহুতক মই দিছোঁ এই চাদৰখন পুনৰ ষ্টক আহিছে আপোনালোকে ল'ব পাৰিব ওচৰৰ পৰা দেখাই দিছোঁ কেমেৰাত ফুলৰ ডিজাইনবিলাক ধৰিব পৰা নাই নিশ্চয় কেমেৰাত কিন্তু ওচৰৰ পৰা চালে খুব ধুনীয়া লাগে চাদৰখন আৰু লৈছে বহুতে মোক ধুনীয়া ধুনীয়া ৰিভিউ দিছে চেষ্টা কৰিম যদি পাৰোঁ ৰিভিউটো ইয়াত এড কৰিবৰ কাৰণে ভিডিঅ'টোত এড কৰিবৰ কাৰণে আৰু এইখন মাজত হোৱাইট সূতাৰে কাম কৰি দিয়া হৈছে গছবুটা ডিজাইনত ভাল লাগিলে ল'ব পাৰিব অনলি 1600 1600 টকাত আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব আৰু শেষত এখন দেখাম ৰেড পাৰীৰ চাদৰ পিয়ৰ নুনি হওক বা চেমি নুনিয়ে হওক ৰঙা পাৰীৰ চাদৰ কিন্তু বহুতে বিচাৰে বহুতে লয় আৰু খুব ভাল পায় ৰেড পাৰী চাদৰখন পিন্ধিলে খুব ধুনীয়াও লাগে আচলতে মানুহক দেখিবলৈ আৰু এই চাদৰখনৰ মাজত এনেকৈ সৰু সৰুকৈ বুটা কৰি দিয়া হৈছে এইবিলাক চাওক এনেকৈ বুটা কৰি দিয়া হৈছে আৰু ভাল লাগিলে ল'ব পাৰিব অনলি 1600 1600 টকাত আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব পিয়ৰ নুনিৰ ছিংগল চাদৰ তাৰপিছতে দেখাম এযোৰ পিয়ৰ টচৰ কাপোৰ আজিৰ ভিডিঅ'ত বহুত বেছি কালেকশ্যন লৈ অহা নাই আপোনালোকৰ মাজলৈ অকণমান সৰুকৈ ভিডিঅ'টো বনাম বুলি ভাবিছোঁ কাৰণ দীঘল ভিডিঅ' হ'লে সকলোৱে চাবলৈ মন নকৰে সেয়েহে ছুটিকৈ বনাইছোঁ আজিৰ ভিডিঅ'টো আৰু এযোৰ চাওক ব্লেকত কাম কৰা হৈছে পিয়ৰ টচৰ ব্লেক টচৰ কাপোৰ হয় আৰু মাজত মাখি বুটা কৰা হৈছে সৰু সৰুকৈ মাখি বুটা কৰা হৈছে আৰু একেবাৰে অফাৰ প্ৰাইচ আজি আপোনালোকে অফাৰ প্ৰাইচত এই কাপোৰযোৰ আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব এইখন চাদৰখন খুবেই ধুনীয়া হয় ডাচ পিচকৈ বোৱা হৈছে আৰু এইখন হ'ব ইয়াৰে মেখেলা আৰু এই কাপোৰযোৰৰ ছাইড পাৰীকেইটা ব্লেকত হ'ব খুব ধুনীয়া ছাইড পাৰীকেইটা চাবচোন মই দেখাই দিম চাওক এখন মেখেলাখন হয় সৰু সৰু বুটা দিয়াৰ কাৰণে খুবেই বেছি ধুনীয়া ছাইড পাৰী ব্লাউজৰ পিচ পাই যাব এইকেইটা হ'ব ইয়াৰে ছাইড পাৰী চাওকচোন ছাইড পাৰীকেইটা কিমান ধুনীয়া ডাঙৰ ডাঙৰকৈ কৰা হৈছে এই কাপোৰযোৰ আপোনালোকে যদি ল'ব বিচাৰে তেতিয়াহ'লে আপোনালোকে 8000ত ল'ব পাৰিব কিন্তু আজিৰ কাৰণে আপোনালোকক অফাৰ প্ৰাইচত দিয়া হৈছে অনলি 7500 7500 টকাত এই কাপোৰযোৰ আপোনালোকলৈ অফাৰ প্ৰাইচত আগবঢ়াই থকা হৈছে গতিকে আপোনালোকে পলম নকৰিব আমাৰ নিজৰ শালত বোৱা হয় আৰু যদি আপোনালোকৰ বেলেগ কিবা ডিজাইন আছে বা আপোনালোকে যদি আমাৰ ডিজাইনবিলাকত আপোনালোকে বেলেগ কালাৰ বোৱাব বিচাৰে তেতিয়াহ'লে আপোনালোকে আমাৰ স্ক্ৰীনত দিয়া নাম্বাৰটোৰ সৈতে হোৱাটছআপত যোগাযোগ কৰিব আপোনালোকৰ ডিজাইন মতে বা আপোনালোকে বনাই বিচৰা কালাৰসমূহ আমি এড কৰি পেলাই ববলৈ চেষ্টা কৰিম আৰু এই কাপোৰযোৰ অনলি 700 ববলৈ চেষ্টা কৰিম আৰু শেষত আৰু এযোৰ দেখাম ৰিহা যোৰা যিহেতু টচৰ ৰিহা যোৰা বিচাৰে সকলোৱে কাৰণ ৰিহা যোৰাযোৰ সকলো অনুষ্ঠানতে বা সকলো ঠাইতে সুন্দৰকৈ পিন্ধি যাব পাৰে ৰিহা যোৰাযোৰ আৰু এইযোৰ চাওক এযোৰ আচলৰ ডিজাইনটো বা কেছৰ ডিজাইনখিনি এনেকৈ কৰা হৈছে আৰু এই কাপোৰযোৰৰ ছাইড পাৰীটো এনেকৈ চিলাই থোৱা হৈছে কেছৰ ডিজাইনতে কৰি দিয়া হৈছে আৰু এই কাপোৰযোৰৰ মাজৰ ভাগটো উকা হ'ব এনেকৈ উকা কৰি দিয়া হৈছে দেখিছেনে আৰু এইটো হ'ব ইয়াৰে আচলটো লগতে পাব আপোনালোকে মেখেলা এখন নৰ্মেল টচৰ যোৰা হ'ব এইটো নৰ্মেল টচৰ যোৰা হ'ব এইখন মেখেলাখন খুব ডাঙৰকৈ কৰি দিয়া হৈছে মেখেলাখনৰ কামটো বহুত ডাঙৰকৈ কৰি দিয়া হৈছে আৰু এইটো হ'ব ব্লাউজৰ পিচটোত পাই থাকিব ভাল লাগিলে এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা অনলি 6700 6700 টকাত সংগ্ৰহ কৰিব পাৰিব আপোনালোকে আমাক কণ্টেক্ট কৰিব আৰু স্ক্ৰীনশ্বট লৈ আপোনালোকে যোগাযোগ কৰিব আপোনালোকে স্ক্ৰীনশ্বটটো নল'লে আমাৰ অসুবিধা হয় গতিকে আপোনালোকে কল কৰাৰ আগতে যাতে ভিডিঅ'টো চাই থাকোঁতেই আপোনালোকে স্ক্ৰীনশ্বটটো ল'ব
আপোনালোকে লৈ আমাক হোৱাটছআপত যোগাযোগ কৰিব। ভিডিঅ'ৰ শেষত আমাৰ দোকানখননো ক'ত আছে পুনৰ কৈ দিওঁ, কাৰণ বহুতে মোক কমেণ্টত লিখি থাকে বাইদেউ আপোনাৰ দোকানখনৰ এড্ৰেছ ক'ত বা আপোনাৰ ঘৰ ক'ত এনেকৈ সুধি থাকে। গতিকে তেওঁলোকক জনাওঁ ভিডিঅ'টো যাতে আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাই, যাতে স্কিপ নকৰে, কাৰণ সকলোখিনি কথা জানিবৰ কাৰণে ভিডিঅ'টো সম্পূৰ্ণকৈ চাবই লাগিব। আৰু গতিকে চাই পেলাই আপোনালোকে কমেণ্ট কৰিব বা মেছেজ কৰিব বুলি মই আশা কৰিলোঁ। আৰু তথাপিও আপোনালোকক জনাই দিওঁ, আমাৰ দোকানখন হৈছে ধেমাজি বৰদলনিত আৰু আমাৰ দোকানখনৰ নাম হৈছে হিয়াজ কালেকশ্যন। আপোনালোকে যিটো ইউটিউবত যিটো চেনেল চাই আছে হিয়াজ কালেকশ্যন নামেৰে চাই আছে, গতিকে সেই নামটোৰে আমাৰ দোকানখনৰ নামো ৰখা হৈছে হিয়াজ কালেকশ্যন। গতিকে আপোনালোকে সকলোৱে আশা কৰিছোঁ আমাৰ দোকানলৈ আহিব, আৰু আহিব নোৱাৰা সকলোৱে অনলাইনত পাৰ্চেছ কৰিব বুলি আশা কৰিলোঁ। আৰু কওঁ, আমাৰ সকলোবিলাক প্ৰডাক্টে বা বস্তুৱে আমাৰ অনলাইন পঠিওৱা হয়, COD নহয়, কেছ অন ডেলিভাৰী নহয়। আমাক অনলাইন পে'মেণ্ট কৰি আপোনালোকে আমাৰ পৰা পাৰ্চেছ কৰিব লাগিব। আপোনালোকে ফাৰ্ষ্ট পে'মেণ্ট কৰিব, পে'মেণ্ট কৰি স্ক্ৰীনশ্বটটো দিব আৰু আপোনালোকৰ এড্ৰেছটো দিবলৈ নাপাহৰিব। আৰু এড্ৰেছটো দিয়াৰ ক্ষেত্ৰত সদায় সাৱধান হ'ব, যাতে আপোনালোকৰ পিন নাম্বাৰ আৰু ফোন নাম্বাৰ কেতিয়াও থাকি নাহে, কাৰণ যদি তেওঁলোকে নিদিয়ে আমাৰ পাৰ্চেল পঠিওৱাৰ সময়ত কেতিয়াবা বহুত খেলি মেলি হোৱা দেখা যায়। আৰু আশা কৰিলোঁ যাতে তেওঁলোকে এড্ৰেছটো দিয়াৰ ক্ষেত্ৰত কেতিয়াও খেলি মেলি নকৰে। পুনৰ লৈ আহিম নতুন কালেকশ্যন আপোনালোকৰ মাজলৈ, তাৰ আশাৰে আজিলৈ আহিছোঁ। ধন্যবাদ।